আজিকালি মানে মোৰ এই এলেহুৱা স্বভাৱটোৰ কাৰণে ভিডিঅ'বিলাক দিবলৈ থাকিয়ে যায়। মন গ'লে মানে ভিডিঅ'বিলাক দিওঁ আৰু কেতিয়াবা মানে ভিডিঅ'বিলাক দিবলৈও মন নাযায়, একো পষ্টেই দিবলৈ মন নাযায়। জানো ভিডিঅ'বিলাক দি থাকিব লাগে আৰু পষ্টবিলাক কৰি থাকিব লাগে, তথাপিও যে কেতিয়াবা ইমান এলেহুৱা নিচিনা লাগে, মানে মনেই নাযায় মোবাইলটো চুবলৈ। আৰু ভাবিলোঁ আজি মই ভিডিঅ'টো দিওঁৱেই, আৰু বহুত কেইদিন হ'ল আচলতে ভিডিঅ'টো দিয়া। জুলাই 4 তাৰিখে কৰা ভিডিঅ', এতিয়া জুলাই মাহো যাবহি হ'ল। দেহাৰ বাৰ্থডে দিনাখনৰ ভিডিঅ' আচলতে এইটো। আৰু ইয়াৰ ৰাতিপুৱাই মই মাছ লৈছিলোঁ আৰু মাছখিনি ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এয়া ভাত খাবলৈ লৈছোঁহে, একদম মানে কাম কৰিও তত পোৱা নাই। এইফালে লৈ দেখা। তাৰপিছত এয়া কেক ডেক'ৰেশ্যনটো কৰিবলৈ আছেই বাকী। এতিয়া কেইটা বাজিলে? 2:30 বাজি গৈছে। তাৰপিছত এয়া ভাতটো খাই লৈছোঁ আৰু এইমাত্ৰ গা ধুই আহিছোঁ দেই। আচলতে বাৰ্থডে বুলি ৰাতিলৈ অকণমানকৈ নিয়ম কৰিছোঁ, বৰ বেছি ডাঙৰ কৰিও পতা নাই। আৰু সেইকাৰণে দিনতে আজি কেকটোৰ কামখিনি কৰিম বুলি ভাবিছোঁ। ইমান ডাঙৰকৈও কেকটো নবনাওঁ এবাৰ। আৰু কাৰোবাক যদি নামাতিলোঁ বাৰ্থডেত, এই ভিডিঅ'টোৰ যোগেদিয়ে আপোনালোকে যাতে বেয়া চেয়া নাপায় আৰু দেই। এইবাৰ মানে অকণমানকৈ নিয়মটোহে কৰিছোঁ। আৰু তাৰপিছতে এয়া মই কেক বনাবৰ কাৰণে ক্ৰীমখিনি বিট কৰি লৈছোঁ ডিজাইন কৰিবৰ কাৰণে। একেবাৰে চিম্পুলকৈ সৰুকৈ মানে এই কেকটো 0.5 কেজি আছিলে, সৰুকৈ মানে কেক এটা বনাইছোঁ আৰু দেহাৰ কাৰণে। আৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। আপোনালোকে চাগে মোৰ শ্বৰ্ট ভিডিঅ'টোত দেখিবলৈ পাইছে কেকটো ধুনীয়াকৈ কেনেকৈ কামখিনি কৰিছিলোঁ, মানে ডিজাইনৰ সেইটোকে দেখুৱাইছিলোঁ। এয়া বৰ্তমান মই দেহাৰ বাৰ্থডে বেলুন ফুলাই আছোঁ দেই। এটা আকৌ মই ফুলাইছোঁ। এইটো দেহাই ফুলাইছিলে, আমাৰ দেহা ডাঙৰ হৈছে আৰু হয়নে? আগতে মই নোৱাৰিছোঁ, ডাঙৰটো মই ফুলাইছিলোঁ। আগতে মই নোৱাৰিছিলোঁ ফুলাব, এতিয়া পৰা হৈছে আৰু হয়নে? ডাঙৰ হৈ গৈ আছোঁ মই এতিয়া। বেলুন মা সৰু ল'ৰা ছোৱালীৰ নিচিনা কিয় কৰিছা? মইহে কৰিব লাগিছিল, তুমি কৰিছা। মইহে কৰিব লাগিছিল তেনেকুৱা, তুমি কিয় কৰিছা? এইফালে দেহা একদম ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছেগৈ বেলুন ফুলাওঁতে জোৰ দিওঁতে। এয়া দেখিছে। এইফালে আকৌ হাজবেণ্ডে পাচলিখিনিও আনি পেলাই থলেহি, এইখিনি ধুব লাগিব। আৰু কিবা এটা পাতিলে মানে যে মানুহটো বৰ কষ্ট হয়, মানে অকলেই দৌৰিব লাগে যিহেতু অকলশৰীয়া মানুহ। এয়া দেখিছেনে ৰঙালাও, স্কোৱাছ আৰু কিবাকিবি এইবিলাক চব্জি বনাবৰ কাৰণে আনি থৈছে। এইফালে আকৌ পচলা এটাও ঘৰৰ পৰা এইটো আনিছিলে, মানে মায়ে আহোঁতে লৈ আহিছিলে। আৰু এইফালে মছলাখিনি আছে, এইফালে আলু, পিঁয়াজ, আদা আটাইখিনি বস্তু আনিলে। আৰু বস্তু আছে ভিতৰত, সেইখিনি বজাৰ কৰি আনি থোৱা আছে এয়া। আৰু এইফালে মানে মানুহ যিহেতু ইমান নাহে, আৰু আমাৰ বাৰাণ্ডাখনত বহুতকণেই জেগা আছে। এই বাৰাণ্ডাখনতে মানে টেবুল দুখন লগাই দিয়া আছে, আৰু এখন লগাব লাগিব। তাৰপিছত এয়া মায়ে আকৌ চাহ আনিলে, আমি ঘৰৰ মানুহকেইটা এতিয়া চাহ খাই লওঁ আবেলি। ভাত পানী খোৱা অলপ দেৰি হ'ল বাৰু, 1.5 ঘণ্টামান। এতিয়া এনেকৈ একেবাৰে চিম্পুলকৈ লগাই দিছোঁ আৰু বেলুনখিনি। ইয়াৰ দেখিছে নি? এইফালে আমাৰ মিষ্টাৰে ধুই আছে। এয়া কি মাংস এইটো? কয়লা মাংস ধুই আছে। এইফালে কাঁহী কেৰে আকৌ বনায়ো আছে তাত। মাংসটো এতিয়া মানে আনি পোৱা হৈছেহে। এইফালে আকৌ মাহঁতৰ ঘৰৰ ওচৰ মানে আমাৰ ঘৰৰে আৰু মানুহখিনি আহি পাইছে। বাহিৰা মানুহ তেনেকৈ মতা নাই। যিকেইঘৰ মানে নামাতিলেই নহয়, মানে আমাৰ খুৰা ঘৰ, বৰ্তা ঘৰ, এইফালে খুৰীহঁত বহি আছে, সেইখিনিক মতা হৈছে। আৰু তেনেকৈ বাহিৰা মানুহ ইমান মতা হোৱা নাই। আমাৰ ইয়াত খানা বনাই আছে আৰু বনাই হ'বই হ'ল আৰু ন। তাৰপিছত এয়া কি ৰেডি হ'ল আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। কিহৰ? মাছৰ হয়নে? এয়া মাছৰ জোল। তাৰপিছত এইটো চব্জি, পটল, ৰঙালাও এনেকৈ আছে নেকি। তাৰপিছত এইটো কিহৰ? দাইল। এইটো দাইল। তাৰপিছত এইফালে আমাৰ মাংসও ৰেডি হৈ গ'ল দেই। জ্বলা ভাজি বনাই আছে, কল পচলা দি জ্বলা ভাজি বনাব। এইটো সম্পূৰ্ণ হোৱা নাই বাৰু, হ'লে মানে দেখিব আপোনালোকে। এইফালে মাছ ৰেডি কৰি থোৱা আছে, ফ্ৰাই কৰি থোৱা আছে। এইখিনি আপোনালোকক ভিডিঅ'টোত দেখুৱাই থাকিম, চাই থাকিব আপোনালোকে দেই। এইফালে আমাৰ কেক কটা টাইমো হৈ গ'ল দেহাৰ, আৰু ময়ো আছিলোঁ বাৰু, সেইকণ ভিডিঅ'ত ভালকৈ নুঠিলে। আৰু এইফালে খানা খোৱা টাইমো হৈ গৈছে। আমাৰ নবৌৱে ভাগ কৰি আছে। কি ভাগ কৰিছেনো ইমান? কি মাংস ভাগ কৰিছে এইবোৰ? ব্ৰইলাৰ নহয়, কয়লাৰ। ৰান্ধনীয়ে গম নাপায় কয়লাৰ নে ব্ৰইলাৰ ভাগ কৰিছে। ইয়া
দেখিছে খানা খাব টাইম হৈছে আৰু আমাৰ এইফালে আকৌ এইবিলাক দাইল চাইল চব্জি তব্জি আনি থোৱা আছে নেমু কাটি থোৱা আছে ধুনীয়া এইফালে আকৌ গ্ৰীণ কালাৰ টি চাৰ্ট পিন্ধা গৰাকী হৈছে বাৰ বেষ্ট ফ্ৰেণ্ড মানে এইফালে আকৌ আমাৰ বা দুইজনী বহুত দিনত লগ পাই খুব কথা প্ৰথম কোটা খানা খোৱা ষ্টাৰ্ট কৰিছে দেই কেনেকুৱা হৈছে মজা হোৱাটো লাগে আৰু তাৰপিছত এইফালেও খাই আছে আমাৰ ৰাইজে এইফালে লাজ কৰিছে আকৌ দেই এইফালেও খাই আছে দীপাদা খানা কেনেকুৱা হৈছে একদম বঢ়িয়া কেনেকুৱা হৈছে মৰিব মজা হোৱাটো লাগে আৰু এইফালে আমাৰ পোৱালিটো খাই আছে লাজ কৰি হয়নে এইফালে আকৌ বিলোৱা টাইমটোত অকণমান লাগি দিছোঁ ময়ো আৰু আমি খাওঁতে মেলোতে ৰাতি 12টা মানেই বাজিলেগৈ তেতিয়া আৰু ভিডিঅ' কৰা নহ'ল আৰু ইমানেই আছিলে ভিডিঅ'